মই এবাৰ চাই গ'লো ডিপাৰ্টমেণ্টক মই কৈছোঁ তেওঁলোকে এতিয়া এইটো ভাল কৰি ঠিক কৰি দিব গাৰ্ডৱাল লাগে কাৰণ এইটো দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত পানী অহা যোৱা কৰা এইটো একমাত্ৰ ৰাস্তা গতিকে যিমান ভাল কৰিব পৰা যায় সিমানে সুদৃঢ় হ'ব আমি চেষ্টা কৰিম আজি এতিয়া অৱশ্যে অলপ বৰষুণ দি আছে কিন্তু উজনিত বৰষুণ আৰু অৰুণাচলত বৰষুণ কমাৰ কাৰণে আমাৰ ফ্লাড সিচুৱেশ্যনটো যোৱাকালিৰ পৰা আজি ইম্প্ৰুভ অলপ আছে কিন্তু যদি আকৌ বৰষুণ বেছিকৈ হয় তেতিয়া পৰিৱেশটো কেনেকুৱা হয় ক'ব পৰা নাযায় কিন্তু মৰিগাঁওলৈকে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈকে আহিছে গুৱাহাটীতো বিপদসীমাৰ লেভেলত বৈ আছে ওপৰতো নাই তলতো নাই যদি বৰষুণ বেছিকৈ নহয় তেতিয়ালে মই ভাবো যে 2-3 দিনৰ ভিতৰত পৰিৱেশটো ভাল হ'ব কিন্তু যদি বৰষুণ হয় তেতিয়া ক'ব পৰা নাযায় গতিকে আমি গোটেই পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছো ৰিলিফ বা ৰিহেবিলিটেশ্যন য'ত মথাউৰি মেৰামতি কৰিব লাগে গোটেই কামবিলাক আমি অব্যাহত ৰাখিছো অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কন্ট্ৰোল নাথাকে এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো কিন্তু কাৰণটো আমি ট্ৰিটমেন্ট কৰিব নোৱাৰো ভূটানৰ পাহাৰৰ পৰা পানী অহাটো অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰো কাৰণ ভূগোলটোৱে এনেকুৱা গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰো আমি ইমপ্ৰুভ কৰিব লাগিব বছৰে বছৰে ইমপ্ৰুভো হৈ আছে আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই আমি চেষ্টা কৰি থাকিব লাগিব ৰাইজে কৈছে যে এই পথটো বিমানবন্দৰৰ বিকল্প পথ এটা ঠিক কৰি দিম ৰাইজে গোটেইখিনি মোক লিখিও দিছে মই চাই দিম অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ইএনটি ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ইচিজি পিএসি ক্লিনিক 24 আৱাৰ্ছ আৰএমও ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8090400080 ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্স-ৰে ছুপাৰ স্পেচিয়েলিটি অপিডি ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ইচিজি 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D পিএফটি টিএমটি ইইজি বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585